গা চা ধুই দুটা ফুট লগাই লৈছে চাচোন বাৰু এতিয়া আমি নমো কৰিব যাম নহয় মা এইবোৰ থৈ আহাগে যোৱা নমো কৰি আহি খেলিবা যোৱা মা গুড মৰ্ণিং সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম গা ধুই বহি আছোঁ আৰু চাকি জ্বলাবলৈ যাম ফুটটো থৈ দিয়া মা পেলাই দিব নালাগে নহয় পিছত তুমি লগাবা আকৌ দেই মা এনেই বস্তুবোৰ নেপেলাই নহয় ঠিক কৰি ল'লোঁ ইয়াক আজিৰ পৰা মোবাইল চাবলৈ দিয়া হোৱা নাই কিতাপখিনিকে লাগিলে উলিয়াই দিছোঁ যি কৰে কৰি থাকক মুঠতে মোবাইল চাবলৈ দিয়া নহ'ব আৰু দেই আমি ভুল গৈছোঁ যেতিয়া আমিয়ে শুধৰাব লাগিব ন এতিয়াই টাইম আছে এতিয়াই শুধৰাই লোৱা ভাল নহ'লে পিছত শুধৰাব নোৱাৰি আৰু এটা কথা মন কৰেনে আমি সদায় ভগৱানক আমাৰ নিজৰ কাৰণেই ভাবোঁ ভগৱান আমাৰ মংগল কৰক আমাক যি লাগে মুঠতে আমাক মানে চব দিয়ক আৰু কেতিয়াবা বেলেগৰ কথা ভাবি পাইছেনে বেলেগৰ কথা ভবা চাগে মানুহ খুব কম আছে ভাবি চাবচোন তেতিয়াও ভাল লাগে কিছুমান মানুহ আছে লোকৰ যেতিয়া উন্নতি হয় ভগৱান তাহাঁতক উন্নতি কৰি দিছে কিন্তু আমাক কৰি দিয়া নাই তেওঁলোকে কৰ্ম কৰিছে তাৰ কাৰণে উন্নতি হৈছে পাৰিলে মানে কিছুমান মানুহে এই উন্নতি কৰা মানুহখিনিৰ পৰা উন্নতিখিনি কাঢ়ি ল'ব পৰা হ'লে নহয় কাঢ়ি ল'লেহেঁতেন মানুহবোৰ মানে এনেকুৱা আৰু যদি আমি জনম একেখিনি মানুহ জীয়াই থাকিলোহেঁতেন ককাই ভাই হৈ থাকিলোহেঁতেন এই জনমতে মানুহে ককায়েক ভায়েক নিজৰ মাক দেউতাকক চিনি নাপায় ককায়েক ভায়েকৰ লগত মাটি সম্পত্তি লৈ পিনে কাজিয়া লাগে মৰা কটা 7 জনমলৈ কেনেকৈ থাকিব সেইকাৰণে ভগৱানে মৃত্যুবোৰ এনেকুৱাকৈ লিখা আছে কাৰ কেতিয়া কেনেকৈ মৃত্যু হয় এটা নিৰ্দিষ্ট বয়স যে দিয়া নাই সেইটো কাৰণে নহ'লে একদম পৃথিৱী শেষ হৈ গ'লহেঁতেন এতিয়াতো এইবোৰ মৰা কটা শুনিছে আৰু বেছি হ'লহেঁতেন আৰু এতিয়া মোৰ যোনজন দাদা হয় মোৰ যিটো ভাইটি হয় অহা জন্মত বা হ'বই বা নহ'ব এই জন্মতে আমি মিলি থাকিব নোৱাৰোঁনে এই জন্মতে আমি মিলি থাকিব নোৱাৰোঁ মাত্ৰ এটা কাৰণেই সৰুতে চব ভাল থাকে ডাঙৰ হোৱাৰ লগে লগে চব পইচালৈ আহি যায় এয়া ব্ৰেকফাষ্ট কৰিবলৈ আহিলোঁ বুজিছানে স্মাইল যিমান দুখত থাকিলেও সদায় হাঁহি থাকিব লাগে আলু পৰঠা বনাইছে এইবোৰ এৰি দিছোঁ খেলক এইবোৰকে চুই থাকক এই বেগত ভৰাই দিয়ে এতিয়া কি মই কি কৰিম বানানা কোনটো আৰিয়া বানানা কোনটো বানানা গুড গাৰ্ল মেংগো কোনটো মেংগো ই সেইটো গ্ৰেপছে হয় মেংগো এইটো মা এইটো মেংগো ওলাই মেলি ল'লোঁ আমাৰ ছোৱালীক উলিয়াই দিলোঁ বৰ্ষাই দিয়া ফ্ৰকটো পিন্ধাইছোঁ আজি দেই এইটো ৰ'বা দুপা যাবা আমি ভিতৰত সোমাই যাম নহয় লক মই কৰি দিম ৰ'বা ৰ'বা নকৰিবা দেই সেয়া ব'লা উঠাগে ব'লা ব'লা আহিলা উঠিলা এতিয়া বনাবলৈ দিয়া হৈছে আমাৰ অসমতো ইমান ধুনীয়া ধুনীয়া বাছ বনাই থাকে এইখন কাৰ বাছ তিনচুকীয়া এইটো ভাল লাগিছে দেই কাম চলি আছে ন আমি পাঞ্জাব গৈছিলো মাহীহঁতৰ এইটো স্লিপাৰ সেইকাৰণে ওখ ন স্লিপাৰ এখন আমি বনাই দিছো ৰাজধানী এইটো ৰাজধানীৰ দিব সেইটোৱে চাই বনাই দিম হয় নি আমাৰ টাটাৰ ডিলাৰশ্বিপে লোৱা আছে
নামনিত নতুনকৈ খুলিছে দেই। তাৰ আগতে মই পনীৰৰ হেৰি দি দিয়কচোন। দালি এটা লাগিব নেকি? তাৰপাছত আমি ঘৰ পালোহি, কিন্তু এতিয়া মাক ঘৰত নমাই দিছোঁ। এতিয়া মই ক'লৈ যাওঁ জানেনে? মোৰ কামত আৰু মোবাইলটো আজি খুলিব পৰা নাই, 48 hours হৈ গ'লতো। বৰ অপেক্ষাৰে বাট চাই আছোঁ, ভগৱান খোল খালেই হয়। মোৰ দয়া মোৰ আৰু কৰুণা সাগৰ, মোৰ ফেচবুকটো খুলি দিয়ক আৰু ভগৱান। বহুত পৰীক্ষা ল'লে আৰু এই দাদা গ'ল। এইফালে আকৌ তামোল খাই নহয়, ৰিংকুক তামোল কাটি আনিব দিছে। এইফালে গলা ফালিয়ে আছে, দাদা গ'লগে অ'। এতিয়াহে মনটো ভাল লাগিছে, একাউণ্টটো খোল খালে। পেজটো এতিয়া খোল খোৱা নাই, পেজটো মানে মোৰ একাউণ্টৰ পৰা বেলেগ হৈ গ'ল। সেই পেজটো আনিবলৈ ট্ৰাই কৰিম বাৰু। বিৰাট মনটো ভাল লাগিছে আৰু দেই, ল'ৰাটোৱে ঠিক কৰি দিলে যে, তাক অশেষ ধন্যবাদ দি থৈ আহিছোঁ। চাহ খাই আছোঁ। ফেচবুক একাউণ্টটোত ফেচবুক পেজটো শ্ব'য়ে নকৰা হ'ল এতিয়া, এনেকুৱাকৈ কৰি থৈছে। কি কৰিলে ভগৱান জানে। এতিয়া জানো ফেচবুক একাউণ্টটো বিচাৰি পালোঁ যে, তাকে ধন্যবাদ। লাহে লাহে পেজটো পামগৈ আৰু বিচাৰি উলিয়াবই লাগিব, ইমান কষ্ট কৰি বনোৱা হয়। বহুত ট্ৰাই কৰিছোঁ, পেজটো এতিয়ালৈকে আনিবই পৰা নাই। মানে এনেকুৱা হৈছে, মোৰ একাউণ্টৰ পৰা মানে মোৰ পেজটো মই দেখাই নাপাওঁ, চাৰ্চ কৰিলেও নাপাওঁ। নামটো মাৰি পিনে চাৰ্চ কৰিছিলোঁ, এবাৰ ওলালে, তাৰপিছত নাই ওলা। এতিয়া মানুহজনৰ মোবাইলৰ পৰা চালে মানে পাওঁগৈ। চাওঁ, দুদিনমান ট্ৰাই কৰি চাওঁ। একাউণ্টটো যেতিয়া পালোঁ, মোৰ বিশ্বাস আছিলে, দেখিছেনে মই পাম বুলি কৈছিলোঁ নহয়, পালোঁৱেই। আৰু প্ৰব্লেম হ'লে চলিউশ্যনো আছে ন, মাত্ৰ ধৈৰ্যটো লাগিব। সেয়াই মোক ভগৱানে আৰু মাজে মাজে লৈ থাকে। যদি নাপাওঁগৈ, তেতিয়া মই এই একাউণ্টটোকে মোৰ মানে পেজ বনাই ল'ম আৰু। ঠিক আছে তেন্তে দিয়ক, এই আৰিয়ে ইমান উৎপাত কৰিছে, তাইক মই অকণমান আৰাম কৰাই লওঁ। তেন্তে আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, আপোনালোকক লগ পাইছোঁ মানে মোৰ মনটো আজি বহুত ভাল লাগিছে। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।